হৰে কৃষ্ণ জয় জগন্নাথ জগন্নাথ ৰথযাত্ৰাৰ লগত সংগতি ৰাখি আমি জিলানী আলোচনা আগবঢ়াই আছোঁ সেইলানী আলোচনাৰ আঁত ধৰি আজি আমি জগন্নাথৰ আবিৰ্ভাৱৰ এটা কাৰণ ক'ব বিচাৰিছোঁ আমি জানো যে পৰমেশ্বৰ ভগৱানৰ আবিৰ্ভাৱৰ আঁৰত অন্যান্য কাৰণ থাকে তাৰ ভিতৰত এটা মুখ্য কাৰণ হ'ল তেওঁৰ ভক্তক আনন্দ দিয়া যেনেকৈ সত্যযুগক প্ৰহ্লাদ মহাৰাজক আনন্দ দিবৰ কাৰণে ভগৱান নৰসিংহ ভগৱান ৰূপে আহিছিল দ্বাপৰ যুগত দৈৱকী আৰু বাসুদেৱক সন্তুষ্ট কৰিবৰ কাৰণে আনন্দ দিবৰ কাৰণে বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে তেওঁ আহিছিল কৃষ্ণ ৰূপে কলিযুগত আদৈত্য আচাৰ্যৰ যিটো হুহুংকাৰ কৰিছিলে যাৰ হুহুংকাৰে গৌৰ অৱতাৰ হয় মহাপ্ৰভু আবিৰ্ভাৱ হৈছিল গতিকে এইদৰে দেখিছোঁ আমি ভগৱান যেতিয়াই এই ধৰাতললৈ নামি আহে তাৰ অন্তৰালত কোনোবা নহয় কোনোবা এজন ভক্তক আনন্দ দিয়াৰ এটা কাৰণ থাকে কিন্তু জগন্নাথৰ বেলিকা চাৰিজন ভক্তক একেলগে আনন্দ দিবৰ বাবে জগন্নাথ আহিছিল এজন হৈছে ইন্দ্ৰদ্যুম্ন মহাৰাজ দ্বিতীয়জন হ'ল নাৰদ মুনি তৃতীয়জন হ'ল পাৰ্বতী দেৱী আৰু চতুৰ্থজন হ'ল ব্ৰহ্মা ইতিমধ্যে আমি পাৰ্বতী দেৱীক সন্তুষ্ট দিবৰ বাবে ভগৱান কেনেকৈ জগতলৈ জগন্নাথ ৰূপে আহিব লগা হ'ল সেই সম্পৰ্কে আলোচনা ৰাখিছোঁ যে এই আলোচনাত আমি নাৰদ মুনিক সন্তুষ্ট কৰিবৰ কাৰণে ভগৱান কিয় আহিব লগা হ'ল সেই সম্পৰ্কে আলোচনা কৰোঁ এবাৰ যেতিয়া কৃষ্ণ দ্বাৰকাধীশ হৈ আছিল সেই সময়ত এই গোপীসকলে ৰোহিণী মাতাক তেওঁ অনুৰোধ কৰিছিল যে হে ৰোহিণী মাতা আপুনি কৃষ্ণৰ যিটো শৈশৱকাল এইটো খুব সুন্দৰকৈ দেখিছে আৰু আমি শুনিছোঁ যে ভগৱানে বৃন্দাবন আৰু শৈশৱকালত বহুত সুন্দৰ সুন্দৰ লীলা কৰিছিল আমি সেই লীলাবোৰ শুনিব বিচাৰোঁ কাৰণ ৰাতি ভগৱানে সদায় হে বৃন্দাবন হে ৰাধাৰাণী এনেকৈ চিঞৰি থাকে গতিকে তেওঁ ইমান যে আকৰ্ষিত হৈ আছে বৃন্দাবনৰ প্ৰতি কিয় বা ৰাধাৰাণীৰ প্ৰতি কিয় এইখিনি আমি জানিব বিচাৰোঁ এতিয়া ৰোহিণী মাতাই ক'লে মোৰ কোৱাত আপত্তি নাই কিন্তু এটা ইয়াতে অসুবিধা আছে মই যদি এই কথাখিনি কোৱা আৰম্ভ কৰোঁ আৰু কেনেবাকৈ যদি কৃষ্ণ আৰু বলৰামে এইখিনি কথা শুনে তেওঁলোক আৰু ৰৈ থাকিব নোৱাৰিব এতিয়াতো তেওঁ বিচনাত ৰাতি চিঞৰি আছে কিন্তু এইখিনি শুনাৰ পাছত তেওঁলোকৰ উৎকণ্ঠা ইমান বাঢ়িব যে তেওঁ তোমালোকক এৰি থৈ বৃন্দাবনলৈ গুচি যাব তেতিয়া ৰোহিণী মাতাই ক'লে যে এটা চৰ্ত কৰিব পাৰি যে আমি কথাখিনি পাতোঁতে মই খুব মনে মনে কথাখিনি ক'ব চেষ্টা কৰিম আৰু আমাৰ প্ৰাসাদৰ পেলেচৰ ঠিক ফ্ৰণ্টত এজন দ্বাৰৰক্ষী ৰাখিব লাগিব যাতে কৃষ্ণ বলৰাম নাথাকা অৱস্থাত আমি কথাখিনি কওঁ আৰু তেওঁলোক আহিলে সেই দ্বাৰৰক্ষী আমাক খবৰ দিয়ে আমি সেইটো বন্ধ কৰি দিম যে সকলোৱে ঠিক কৰিলে যে দ্বাৰৰক্ষী কাক ৰাখিব কাৰণ সকলোৰে কথাখিনি শুনিবৰ ইচ্ছা যে চবেই ক'লে যে সুভদ্ৰা মাইকে তাত ৰখা হওক কাৰণ সুভদ্ৰা মাইটো ইতিমধ্যে গোটেইখিনি কথা জানেই যে সুভদ্ৰা মা গৈ দৰ্জাত সেইমতে ৰৈ থাকিল দ্বাৰৰক্ষী হৈ কৃষ্ণ আৰু বলৰাম বাহিৰত আছে ৰোহিণী মাতাই 16,000 গোপীক খুব সুন্দৰভাৱে কৃষ্ণৰ শৈশৱ লীলা বৃন্দাবন লীলা ব্ৰজলীলা কৈ আছে কিন্তু ভগৱানটো অন্তৰ্যামী তেওঁ য'তেই নাথাকক সকলো গম পায় তে কৃষ্ণ বলৰাম বহু দূৰত আছিল তৰেই পৰা তেওঁলোকে এই মধুৰ মধুৰ লীলাবিলাক আস্বাদন কৰিছে আৰু তেওঁলোক দৌৰি আহিছে নিজেও শুনিবৰ বাবে ইতিমধ্যে সুভদ্ৰা মাই এই গোটেই লীলাবোৰ শুনি মহাভাৱত বিভোৰ হৈ গ'ল আৰু তেওঁ প্ৰায় মূৰ্ছা গ'ল আৰু গৈ তেওঁ দৰ্জাৰ মুখত এনেকৈ হাত দুখন দি থৰ লাগি ৰৈ গ'ল আৰু যেতিয়া কথা বাঢ়িব ধৰিছে তেতিয়া তেওঁ একেবাৰে মূৰ্ছিত হৈ গৈছে আৰু হাত ভৰি চব কোচ খাই গৈছে তেওঁ ইতিমধ্যে কৃষ্ণ আৰু বলৰাম আহি দেখে সুভদ্ৰা মাইক দেখি তেওঁলোক আচৰিত হৈ গ'ল যে সুভদ্ৰা মাই কিয় মূৰ্ছিত হৈ আছে আৰু ৰোহিণী মাতাৰ কথাখিনি শুনাৰ পাছত তেওঁলোক তিনিওজনেই মূৰ্ছিত অৱস্থাত গ'ল কৃষ্ণ আৰু বলৰামৰ হাতবোৰ থৰ হৈ গ'ল এনেকৈ আৰু ইতিমধ্যে সুভদ্ৰা মাই হাত ভৰি চব ভিতৰত সোমাই কোচমোচ খাই মূৰ্ছিত হৈ পৰি গ'ল এনে সময়তে দেৱৰ্ষি নাৰদ আকাশেদি গৈ আছিল আৰু তেওঁ এই দৃশ্য দেখি অপূৰ্ব দৃশ্য দেখি ধৰাতললৈ নামি আহিল আহি আটাইকে দেখি ইমান সুন্দৰ এটা দৃশ্য দেখি তেওঁ বিভোৰ হৈ গৈছে আৰু নাৰায়ণ নাৰায়ণ তেওঁৰ যি বিনাট নাৰায়ণ নামটো আৰু বেছিকৈ ধ্বনিত হ'ব ধৰিলে আৰু এই সময়তে কৃষ্ণ বলৰাম আৰু সুভদ্ৰা মাই সাৰ পালে তেতিয়া নাৰদে কৈছে যে হে ভগৱান তোমালোকৰ এই অপূৰ্ব ৰূপ
মই কেতিয়াও দেখা নাছিলোঁ। গতিকে মই তোমালোকক অনুৰোধ কৰিছোঁ যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোৰ কাৰণে তোমালোকে এই ৰূপতে থাকা আৰু সকলোৱে আহিনে দৰ্শন কৰে। যে কৃষ্ণ, বলৰাম আৰু সুভদ্ৰা মাৰ কথা শুনিলে কৃষ্ণই ক'লে হ'ব, আৰু কিছুদিন পাছত মই পৃথিৱীত গৈ উৎকল ক্ষেত্ৰ, পুৰুষোত্তম ক্ষেত্ৰত জগন্নাথ পুৰীত গৈ, পুৰীধামত গৈ জগন্নাথ ৰূপে এই ৰূপতেই বিৰাজ কৰিম। আৰু তেতিয়া তুমিও চাব পাৰিবা আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ, জগতৰ সকলো আহি মোক এই দৃশ্য উপভোগ কৰিব পাৰিব। আৰু মই জগতৰ নাথ ৰূপে, জগন্নাথ ৰূপে তাত বিৰাজ কৰিম। তে এই আছিলে নাৰদ মুনিৰ সন্তুষ্টিৰ বাবে জগন্নাথ কেনেকৈ এই ধৰাতললৈ নামি আহিছিল। হৰে কৃষ্ণ, জয় জগন্নাথ।